মা এয়া ভাত খালোঁ ৰ'বা দেৰিয়ে হ'ল আজিও তুমি মেডিচিনছ কেইটা ল'লা আচ্ছা এই মা তুমিও যে আৰু অকল বিয়াকে থাকা বাৰু 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 আচ্ছা মা মই ৰাখিছোঁ দিয়া ঠিক আছে হ'ব কৰি ল'ম বাৰু মই যাবলৈ ওলাইছোঁ মোৰ দেৰি হৈছে বাই যোৱাকালি আমাৰ মিটিংখন কি হ'ল সেই একে আৰু আগৰ দৰে ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি বুজাইছে আচ্ছা একো বিশেষ নাছিলে দিয়া মোৰো অহা নহ'ল নহয় যোৱাকালি অলপ কাম আছিলে মানে ঘৰত তাকেই ঠিক আছে আপোনালোকে যাওক মোৰো ক্লাছ আছে যিহেতু চি ইউ গুড মৰ্ণিং মেম শ্যামল গুড মৰ্ণিং কেতিয়া পালেহি আপুনি এই জাষ্ট পালোহি আৰু তুমি মই এইমাত্ৰ পালোহি আজি ইমান সোনকালে ক্লাছ আপোনাৰ তাকে কি ক'ম আৰু প্ৰক্সি ক্লাছটো দি দিলে আচ্ছা তুমি ৰ'বা মই আহিছোঁ দেই ক্লাছটো কৰি লওঁ অঁ ঠিক আছে তোৰতো ক্লাছ আছে ভাই তোমালোকৰ যেহেতু কোৰ্চখিনি আজি কমপ্লিটেই হ'ল চ' তোমালোকৰ এছাইনমেণ্টখিনি নেক্সট উইকৰ ভিতৰত যাতে জমা দিয়া পাৰফেক্ট শ্বি ইজ পাৰফেক্ট কিবা যদি ডাউট থাকে মোক সুধিব পাৰা তোমালোকে ঠিক আছে শ্যামল শ্যামল মেম কাৰ লগত কথা পাতি আছা ৰ'বা গৈছোঁ শ্যামল নকলাচোন তেতিয়া কাৰ লগত কথা পাতি আছিলা এই নাই ক্লাছ শেষ হ'ল আপোনাৰ এই শেষ হ'ল আৰু বোলা যাওঁ ব'লক হৰণ ভাৱনাত উদাসীম তোমাতেই বিলীন অতীত খামৰো আধৰুৱা মোৰ জীৱন
বহি যায় অভিমান এটি এটি প্ৰহৰত আশা জানো নিচে কাষ ৰৈ যায় মোৰ উশাহত এটি এটি সুখৰে হবা লগৰী মোৰ জীৱন সেয়া তুমি ভাৱনাটো সেয়া তুমি মেম কলৈকে যায় শ্যামল এই অলপ আগলৈকে যাওঁ ৰবা একেলগে যাওঁ বোলো এই নালাগে দিয়া আহি থাকা তুমি মেম 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 তুমিও পালাহি শ্যামল আপুনি নৰলে আৰু মোৰ কাৰণে ৰ'দটো চোকা আজি ৰ'দটো চোকা পিছে তুমি মোৰ লগতনো কিয় আহিলা তুমিতো কাৰতো যাব পাৰিলা হয় পাৰিলো হয় কিন্তু মোৰো ইফালে যাব লগা আছে আপুনিও ইফালে গৈ আছে ভাবিলো একেলগে যাওঁ তুমি মানে গম পোৱা মই কলে গৈ আছো অঁ ইফালে বজাৰলৈ গৈ আছে নিশ্চয় আপুনি সিফালে মোৰো ইফালে কাম আছে মই বজাৰলৈ গৈ থকা নাই মই আচলতে থ্ৰেডিং কৰিবহে গৈ আছো অঁ তাকেই মই থ্ৰেডিং কৰিবলৈ গৈ কি আছো তুমি থ্ৰেডিং কৰিব যাবা নহয় 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 চুলি কাটিব গৈ আছো আচ্ছা বাৰু কালিতো পিছে হলিডে ক্লাছ পাতি নাই প্লেনছ কি আপোনাৰ প্লেনছ ঠিক তেনেকুৱাকৈ নাই এতিয়ালৈ কিয় এনেই ভাবিলোঁ কফি একাপ খাবলৈ যাব পাৰি কফি কিয় এনেই আজি যেনেকৈ খোজকাঢ়ি কথা পাতি আছোঁ কালি তেনেকৈ বহি কথা পাতিম পাৰি ঠিক আছে যাব পাৰি তেন্তে পাৰি মানে ন অ'কে পাৰি এইফালেদি যাব আপুনি কিয় মইতো এইফালেদি যাওঁ সদায় মই এইফালে যাব নোৱাৰোঁ থাকা তেন্তে তুমি মেম অ' মেম আৰু কিমান দূৰ কিয় ইমানতে তোমাৰ ভাগৰ লাগিলেই নেকি তেতিয়াৰ পৰা গৈ আছোঁ পোৱাই নাই আৰু কিমান আছে আপুনি ডেইলি ইমানকণ আহে অঁ সদায় আহোঁ আকৌ দূৰ নহয় দূৰ হয় কিন্তু আহি থাকোঁ অভ্যাস হৈ গৈছে কিয় তোমাৰ ইমান ভাগৰ লাগিল নেকি আজি ইমান লগা নাই কিন্তু ইমান দূৰ অ' মই আৰু ভাবিছিলোঁ তুমি পাৰিবা এইখিনি খোজকাঢ়িব পাৰিম একো নাই কি হ'ল ভাগৰ কমিলে নেকি আপোনাৰ কাৰণে সুধি আছিলোঁ ডেইলি আপোনাৰ কষ্ট হয় বুলি মোৰতো একো নাই মই পাৰোঁ ভাগৰ কমিলে মানে কমিল ব'লা বোলক পালেহি আপুনি আহক বহক কিহেৰে আহিলে আপুনি মই বাছেৰে আহিলোঁ লোকেশ্যনটো বিচাৰোঁতে একো দিগদাৰিটো হোৱা নাই 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 মাত্ৰ তুমি বেয়া নাপাবা অলপ দেৰি হ'ল
বেয়া নাপাবা দেই অলপ ৰখিব লগা হ'ল আৰু নাই নাই মোৰ আহি পোৱা বেছি টাইম হোৱা নাই আৰু জাগাখন মোৰ অকণ প্ৰিয় তো ইয়াত ৰখি মোৰ ভালে লাগে আৰু মই তোমাকতো লগেই পাই আছোঁ কিন্তু এতিয়ালৈকে তোমাৰ ঘৰৰ কথা সোধাই হোৱা নাই কোৱাচোন পৰিয়াল বুলিব গ'লেতো মোৰ মায়ে আছে আৰু ঘৰত অকল মা আৰু ময়ে বাকী জীৱনত কোনো অহা নাই এতিয়ালৈকে তেনেকেই আৰু ভাবি আছোঁ ময়ো কিনো ক'ম আৰু আপুনি ইয়াত কাৰ লগত থাকে ইয়াতে মই অকলে থাকোঁ আৰু পৰিয়াল বুলি ক'লে মোৰ ঘৰততো এনেই মা দেউতা আৰু ভণ্টি 3জন আছে আচলতে ঘৰৰ লগত মোৰ তেনেকৈ ইমান সম্পৰ্ক নাই আৰু ইয়াতে মোৰ আগতে কলেজৰ পৰা অলপমান দূৰত আছিলে হোষ্টেলটো ৰেণ্টটো আৰু এতিয়া মই আছোঁ ওচৰতে আৰু যিহেতু ওচৰ হ'লে বেছি ভাল হয় সেইকাৰণে তেনেকৈ আছোঁ আৰু মোৰ তেনেকৈ চলি আছে জীৱনটো শ্যামল হে শ্যামল কি ভাবি আছা তেতিয়াৰ পৰাচোন ময়ে কৈ আছোঁ নাই নাই একো নাই আপোনাকচোন সোধাই হোৱা নাই কি খাব আপুনি কফি 2 কাপ হ'লে হৈ যাব অঁ 2 কাপ খাব আপুনি কিয় তুমি নোখোৱা নেকি এক্সকিউজ মি কফি 2 কাপ পিছে শ্যামল তুমি ক'লা তোমাৰ ঘৰৰ কথা তোমাৰ মা অকলে থাকে যিহেতু বিয়া বাৰুৰ কথা ভাবিছা নি বা বিয়া বাৰুৰ কথা মায়ে খুব ঘনে কৈ থাকে আৰু মা যিহেতু অকলে এতিয়া অকণ দৰকাৰ হৈও পৰিছে কিন্তু মন যেন ক'তো মিলা নাই বাট কিছুদিনৰ পৰাই মনটো অলপ মিলা যেন লাগিছে কিয় কাৰোবাক ভাল লাগিছে নেকি তেনেকুৱাই কিবা ভাবিছোঁ বাৰু মই বাৰু মোৰ বিয়া বাৰুৰ কথা ক'লোঁ আৰু আপোনাৰ বিয়া বাৰু বিয়াৰ সুকন মোৰ জীৱনলৈ নাহিবই চাগে শ্যামল কিয় তেনেকৈ কিয় ক'লে আপুনি তেনেকৈ কিয় ক'লোঁ মানে উত্তৰটো একেবাৰে সহজ শ্যামল আচলতে শুনি চাগে তুমিও আচৰিত হ'বা কিন্তু অইন ছোৱালীৰ দৰে মোৰ বিশেষত ভাল লগাখিনি এজন পুৰুষৰ স্থান নাই তাত এগৰাকী মহিলাৰহে স্থান আছে আৰু কথাখিনি তোমাৰ বাবে বা সমাজৰ বাবেও একেবাৰে সাধাৰণ কথা নহয় কিন্তু এই কথাখিনি এই অনুভৱখিনি মোৰ বাবে বিশেষ আৰু এইখিনিক লৈ মই গোটেই জীৱনটোত এনেদৰে থাকিব বিচাৰোঁ সেয়াই আৰু তুমি সুধিলা ময়ো ক'লোঁ সেইখিনিয়ে হেল্ল' আচ্ছা অ'কে 5 মিনিটত গৈ আছোঁ ৰ'ব শ্যামল মই এতিয়া যাব লাগিব মানে মোৰ অলপ আৰ্জেণ্ট কাম আহি গ'ল ঠিক আছে তুমি আহি থাকা বাই আশা জানো নিচে কাষ ৰৈ যায় মোৰ উশাহত এটি সুখৰে হবা লগৰী মোৰ